সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ, কিন্তু বানপানী এইবাৰেই প্ৰথম দেখিলোঁ। আৰু এইফালে বানপানীও নতুন, লগতে ভোজ চলোৱা ড্ৰাইভাৰজনো নতুন দেই। তাকে এইফালে ছাইডৰ পৰা এইফালে আপাই কৈ আছে কোনফালে গিয়াৰ লগাব লাগে, কি কৰিব লাগে। তাকে চলাই আহি আছে ঘৰৰ মুখৰ আগলৈ। এই ৰুমটো কোনফালৰ পৰানো আৰম্ভ কৰোঁ একো মানে ক'ব পৰা নাই দেই। এইফালে আলনা চালনা তেনেকৈ আছে, বিচনাখনে নিজৰ ঠাইত আছে। এইফালে কাঠৰ বাকচ এটা আছিলে, এইডোখৰতে বাকচটো সেইদিনা পানী হোৱাৰ বাবে ইয়াত বিচনাখনৰ ওপৰত তোলা হ'ল। তাৰপিছতে এইফালে টেবুলো তেনেকৈ তাৰ ওপৰতে এইবোৰ মানে ইখনৰ ওপৰত, আৰু টেবুলখনো বেকা হৈ গৈ আছে দেই, সেইটো চাব লাগিব। তাৰপিছতে এইফালে বিচনাখন আছিলে একদম ৱালত লাগি সেইটো, তাৰপিছত বিচনা আহি ইয়াৰ পালেহি। আৰু এইফালে ৰেগডালত গোটেই মৰমতে মানে থোৱা, আমি ক্লাছ 5 মানৰ মানে প্ৰথম শ্ৰেণীমানৰ পৰাই পঢ়া এইবোৰ কিতাপবোৰ মানে এখন দুখনকৈ থোৱা হৈছিলে একদম। কিন্তু এতিয়া গোটেইবোৰ পানীত পৰি গ'ল, এইবোৰ তলৰবোৰ চব পেলাব লাগিব, ৰেগডাল উলিয়াই পেলাম। তাৰপৰা এইফালেও আলনা আছে, এনেকৈ মানে কোনফালৰ পৰা কি চাফা কৰোঁ কি কৰোঁ মানে মাথাই কাম নকৰা হৈ গৈছে। এইফালে গোটেই মানে ইয়াত ভৰি দিব নোৱাৰি, ইয়াত পলস উঠি আহি গোটেই এইফালে বানপানীৰ পৰিৱেশবোৰ দেখিলে তাকে খবৰ ল'বলৈ আহি পালেহি। এইফালে ডাঙৰ বাইদেউ, ডাঙৰ বৌদেউ আৰু এইফালে ভাগিনজনী, ডাঙৰ দাদা, সৰু দাদা সকলো একেলগে আহি পাই গ'লহি এইফালে আমাৰ ঘৰ। তাৰ পাছতে আৰু বহু দিনৰ মূৰত যেতিয়া আপোন মানুহবোৰ আহে কিমান ভাল লাগে ন ক'ব গ'লে। সেইবাবে তাৰ পাছতে এইফালে মানে খন্তেক থাকি যাবই ল'লে। ইহঁত আহিছিল অলপ এঠাইত ফুৰিবলৈ আহিছিল, তাৰ পাছতে আমাৰ ইয়াতো সোমাই গ'ল। এইফালে খবৰ খাতিও লৈ গ'ল। সঁচাকৈ অহাৰ বাবে বহুত ভাল লাগিলে দেই, সকলোকে যে ইমান দিনৰ পাছত লগ পালোঁ। আৰু কি এনজয় কৰিছে চাওকচোন ডাঙৰ দাদাহঁতে। কি ছিগি থাকিলে নেকি? কলডিল পাৰিলে? এই নৰসিংহ লাগে যদি লৈ যাওক। এই বেটা নৰসিংহ লাগিবনে? কেনেকুৱা লাগিছে বেটা? ভাল লাগিছে নাই? হা, তুমি বৰশী মাছ পাইছা নাই? কোনে পালে হয়? এই বৌটো এনেই আছে চাগে, বৌ পালে জানো মাছ? চাওঁ ক'তা মাছ, চাওঁ মুখখন চাওঁ। আপুনি ক'ত মাছ চাছ নাই পোৱাচোন হয়? জানে আকৌ পাপুদাই পাব, এই বৈহে জানে। অঁ আনক বাৰু, এতিয়া লগালগ এটা আনক। একো নহয়, টোপাইছে আকৌ থোপক। আপুনি নটোপাই? মই টোপাইছিলোঁ এবাৰ, নিদিয়ে নহয় এটা বৰশী। হয়তো আকৌ বৰশী নাই। বেটাই টোপালা নাই? এইফালে আজিৰ দিনটোত বৰশী বালে, আৰু আমিনো এনেই থাকি কি কৰিম, সেইটো কাৰণে ফটোটো মেইন ন, ফটোটো মাৰিবই লাগিব। আজি ব্লগটো ইমানেই, নেক্সট এটা ব্লগ লৈ জল্দি আহি আছোঁ, চাই থাকিব সকলোৱে আৰু মৰম দিব দেই।